নমস্কাৰ জনালো আপোনালোক সকলোকে আৰু স্বাগতম জনাইছো মোৰ চেনেল সিম্পল এডুকেশনাল টিপছত। আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। অহাকালি ভিডিওটো জোৰ পৰা শেষ কৰিছিলো, আজি তাৰ পৰাই আৰম্ভ কৰিম, কিয়নো অহাকালি কেৱল মাত্ৰ এ এন আৰু ডিৰ ব্যৱহাৰৰ কথাহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলো। আজিৰ ভিডিওটোত মই ফিউ, এফ ইউ, দা ফিউ, লিটল, এ লিটল, দা লিটল, মেনি, মাচ, সাম, এনি, ইচ, এভৰি, আইদাৰ, নাইদাৰ এই সকলোবোৰৰ ব্যৱহাৰ কেনেকৈ হয় আজিৰ ভিডিওটোত মই আপোনালোকক জনাম। সেইবাবে ভিডিওটো স্কিপ নকৰি ভালদৰে চাই থাকক। আৰু আপোনালোকক মই জনাই দিওঁ, যদিহে আপোনালোকে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে ভিডিও আপলোড কৰাৰ লগে লগে নটিফিকেশ্যন গুচি যায়। বহুলোক পিছে দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। আজি ভিডিওটো আৰম্ভ কৰিম সাম কোৱান্টিটিভছ ডিটাৰমিনাৰ্ছৰ পৰা। তো প্ৰথমতে আছে ফিউ, এফ ইউ আৰু দা ফিউ। এই তিনিটা কোৱান্টিটিভছ ডিটাৰমিনাৰ কাউণ্টেবল নাউনৰ আগত বহে। ফিউ ডিটাৰমিনাৰ সাধাৰণতে কাউণ্টেবল নাউনৰ বাবে প্ৰায় নাই বুলিয়ে প্ৰকাশ কৰে, যেনে she has few books, I have few friends here, there are few pencils on the table ইত্যাদি। অৰ্থাৎ ফিউ ডিটাৰমিনাৰ্ছটো প্ৰায় নাই বুলিয়ে প্ৰকাশ কৰা হয়। এতিয়া হও এফ ইউ। এফ ইউ ডিটাৰমিনাৰ সাধাৰণতে কাউণ্টেবল নাউনৰ ক্ষেত্ৰত অলপ সংখ্যক থকা বুজায়। অৰ্থাৎ কাউণ্টেবল নাউনৰ ক্ষেত্ৰত অলপ সংখ্যক থকাহে বুজায় এফ ইউ। যেনে only a few boys are in the class now, there are just a few apples left in the basket, there are a few marbles in the box ইত্যাদি। অৰ্থাৎ এফ ইউ ডিটাৰমিনাৰ্ছটো সাধাৰণতে কাউণ্টেবল নাউনৰ ক্ষেত্ৰত অলপ সংখ্যক থকাহে বুজায়। এতিয়া হও দা ফিউ। দা ফিউ ডিটাৰমিনাৰ্ছ সাধাৰণতে কাউণ্টেবল নাউনৰ ক্ষেত্ৰত অলপ সংখ্যক কথাটো বিশেষকৈ বুজায়। অৰ্থাৎ অলপ সংখ্যক কথাটোক বিশেষকৈ বুজায়। যেনে দ্য ফিউ ফ্ৰেণ্ডছ she has are all honest, the friends I had left me ইত্যাদি। এইখিনি আছিলে এফ ইউ, ফিউ এণ্ড দা ফিউ। এতিয়া আহিম এ লিটল, লিটল এণ্ড দা লিটললৈ। লিটল, এ লিটল, দা লিটল এই তিনিটা কোৱান্টিটিভছ ডিটাৰমিনাৰ আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত বহে। অৰ্থাৎ এফ ইউ, দা ফিউ, ফিউ সেইবিলাক আছিলে কাউণ্টেবল নাউনৰ ক্ষেত্ৰত। এতিয়া লিটল, এ লিটল এণ্ড দা লিটলটো আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰতহে বহিব। প্ৰথমতে আহোঁ লিটল ডিটাৰমিনাৰ সাধাৰণতে আনকাউণ্টেবল নাউনৰ বাবে প্ৰায় নাই বুলিয়ে প্ৰকাশ কৰে। অৰ্থাৎ আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত প্ৰায় নাই বুলিয়ে প্ৰকাশ কৰিব পাৰি লিটলটো। যেনে she has little patience, he has little knowledge of this topic, there is little milk in the jug ইত্যাদি। এতিয়া হও এ লিটললৈ। এ লিটল ডিটাৰমিনাৰ সাধাৰণতে আনকাউণ্টেবল নাউনৰ বাবে অলপ থকা বুজায়। অৰ্থাৎ আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত অলপ থকাক এ লিটল বুজায়। যেনে only a little help is enough for me, give me a little milk, there is a little water in the jug ইত্যাদি। এতিয়া হও দা লিটললৈ। দা লিটল ডিটাৰমিনাৰ অলপ পৰিমাণক বিশেষকৈ বুজালে আনকাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ হয়। অৰ্থাৎ আনকাউণ্টেবল নাউনৰ আগত অলপ পৰিমাণক বিশেষকৈ বুজালে দা লিটল ব্যৱহাৰ হয়। যেনে হি ড্ৰিংকছ দ্য লিটল ৱাটাৰ হি হেজ, দ্য লিটল মিল্ক ইন দ্য জাগ ইজ ড্ৰাংক বাই দ্য কেট ইত্যাদি। তো এইখিনি আছিল এ লিটল, লিটল আৰু দা লিটলৰ ব্যৱহাৰ। এতিয়া দেখুৱাম আপোনালোকক মেনি আৰু মাছৰ ব্যৱহাৰ। মেনি আৰু মাছৰ ব্যৱহাৰ। মেনিয়ে কাউণ্টেবল নাউনৰ সৈতে বহুত বা বেছি বুজাবলৈ ব্যৱহাৰ হয়।
আকৌ মাছে আনকাউন্টেবল নাউনৰ হৈতে বহুত বা বেছি বুজাবলৈ ব্যৱহাৰ হয় অৰ্থাৎ মেনি টু কাউন্টেবল নাউনৰ হৈতে আৰু মাছ টু আনকাউন্টেবল নাউনৰ হৈতে এতিয়া এক্সাম্পল দি দিও many people died in the accident many flowers have been offered I wanted much courage she wants much money বুজিয়ে পালে many to countable নাউনৰ হৈতে বেছি বুজাবলৈ ব্যৱহাৰ হয় আৰু much to uncountable নাউনৰ হৈতে বেছি বুজাবলৈ ব্যৱহাৰ হয় জাস্ট এই দুটাই মনত ৰাখিব যে many to countable ৰ হৈতে বেছি বুজাবলৈ আৰু much to uncountable ৰ হৈতে বেছি বুজাবলৈ ব্যৱহাৰ হয় তাৰ পিছত আৰু এটা পইণ্ট মই আপোনালোকক কৈ দিও মন কৰিব লগা দিশটো হল মেনিৰ দৰে আন কিছুমান ফ্ৰেজৰ কাউন্টেবল নাউনৰ আগত ব্যৱহাৰ হয় যেনে a huge number of students was present at the meeting there was a large number of cows was in the field ইয়াৰ উপৰি a lot of lots of a grand number of আদি ব্যৱহাৰ হয় ঠিক তেনেদৰে মাছৰ অৰ্থ বুজাবলৈ a large quantity a good deal of a lot of lots of আদি ব্যৱহাৰ হয় বুজি পালে এতিয়া মই আপোনালোকক সাম আৰু এনিৰ ব্যৱহাৰটো দেখুৱাই দিম সাম আৰু এনিৰ ব্যৱহাৰ সাম আৰু এনি কাউন্টেবল আৰু আনকাউন্টেবল দুয়োবিধ নাউনৰ আগত ব্যৱহাৰ হয় অৰ্থাৎ সাম আৰু এনিটো কাউন্টেবল আৰু আনকাউন্টেবল দুয়োবিধ নাউনৰ আগত ব্যৱহাৰ কৰিব পাৰি যেনে he gave us some useful notebooks I do not want any help from you I have some money is there any student in the class Is there any cow in the field? Some people had wines. Is Hall give you some milk? ইত্যাদি এতিয়া মই আপোনালোকক দেখুৱাম each আৰু everyৰ ব্যৱহাৰ each আৰু everyৰ ব্যৱহাৰ each দুটা বা তাতোধিক বেছি বুজাবলৈ এটা এটা কৈ বুজাই আৰু ই প্ৰনাউনৰ এডজেক্টিভ দুই ধৰণে ব্যৱহাৰ হয় যেনে Each of the 3 girls has got a prize. Each of the student has done his homework. Each of the boys will have to come soon. Each player will get a prize. এতিয়া হু every every কেৱল adjective হিচাপে ব্যৱহাৰ হয় আৰু ই দুটাতকৈ বেছি বুজাই যদিও বেছিৰ ভিতৰত এটাক বুজায় অৰ্থাৎ দুটাতকৈ বেছি বুজায় কিন্তু বেছিৰ ভিতৰত আকৌ এটাকহে বুজায় যেনে everybody was present in the class everybody has to die one day every boy out of the 6 will be able to do this sum ইত্যাদি each আৰু everyৰ ব্যৱহাৰটো বুজি পালে এতিয়া মই either আৰু neitherৰ ব্যৱহাৰটো আপোনালোকক দেখুৱাই দিওঁ either আৰু neitherৰ ব্যৱহাৰ either দুটাৰ এটা বা দুয়োটাৰ প্ৰত্যেকটোকে বুজায় অৰ্থাৎ দুটাৰ এটা বা দুয়োটাৰ প্ৰত্যেকটোকে বুজায় either আনহাতে neither দুটাৰ কোনোটোৱে নহয় বুলি বুজায় অৰ্থাৎ দুটাৰ কোনোটোৱে নহয় বুলি neither বুজায় যেনে either I or my brother is going to attend the party either the President or the secretary has to read the report. You may join either group. There are houses on the either side of the road. Neither my sister nor my brothers go to the class. Neither of the 2 girls was very intelligent. Neither boy is honest. এইখিনি হল আইদাৰ আৰু নাইদাৰৰ ব্যৱহাৰ আজিৰ ভিডিওটোত মই আপোনালোকক এক্সাম্পল বিলাক নিদিও
অহাকালি মই আপোনালোকক এক্সাম্পলবিলাক দি দিম গোটেইখিনি এইখিনি চাওক এক্সাম্পলবিলাক আছে ইয়াতে এইখিনিত আছে তাৰপিছত এইখিনিৰ পৰা গোটেইখিনিত আছে এক্সাম্পলবিলাক এইখিনি কালি ভিডিঅ'টোত মই গোটেইখিনি ভালদৰে আপোনালোকক দেখুৱাই দিম ধন্যবাদ আপোনালোক সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আশা কৰিছোঁ আপোনালোকৰ মোৰ ভিডিঅ'টো অকমান হ'লেও ভাল লাগিছে আপোনালোকে হয়তো বহুতে ভাবি আছে যে এইখিনিতো কিতাপত আছে আকৌ কিয় দেখুৱাই থাকিব লাগে কিয়নো বহুতৰে কিতাপ নাথাকে তেওঁলোকে অকল ইউটিউব চাইহে পঢ়ে তেওঁলোকৰ বাবেহে মই এইখিনি দিছোঁ সকলোৰে বাবে নহয় আপোনালোকৰ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব যদিহে ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব বহুলোক পিছে আজিলৈ এইখিনিয়ে আকৌ দেখা হ'ব অন্য এটা ভিডিঅ'ত অহাকালৰ ভিডিঅ'টোত মই গোটেইকেইটাৰ এক্সাম্পল দি দিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব ধন্যবাদ